নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ স্বাস্থ্য আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ এখন জিলাত এখন ইঞ্জিনিয়াৰিং কলেজ থাকিব, এখন মেডিকেল কলেজ থাকিব আৰু এখন বিশ্ববিদ্যালয় থাকিব। এই তিনিওটা ওৱান ডিষ্ট্ৰিক্ট 3 ইনষ্টিটিউট, পাৰিলে তাত এখন BSc নাৰ্ছিং কলেজ। এই স্বপ্নও বাস্তৱত ৰূপায়িত কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িব লাগিব। অসমৰ চৰকাৰী শিক্ষাৰ মাধ্যমক শক্তিশালী কৰি তোলা আৰু প্ৰতিখন বিদ্যালয়ত এটা আধুনিক পৰিকাঠামো দিয়া কল্পনা আমাৰ মাজত থাকিব লাগিব। অসমৰ যুৱ প্ৰজন্মক স্কিল এডুকেশ্যন দিয়াৰ বাবে আমি লোৱা প্ৰচেষ্টাক আমি আৰু অধিক ত্বৰান্বিত কৰিব লাগিব। ইয়াৰ সমান্তৰালভাৱে বিদেশী ভাষাৰ জ্ঞান আহৰণ কৰি বিশ্বৰ ডাঙৰ ডাঙৰ অৰ্থনীতিলৈ অসমৰ যুৱকৰ কৰ্মসংস্থাপন বিচাৰি উলিয়াবৰ বাবে আমি বিদেশী ভাষাৰ জ্ঞানৰ ওপৰতো বিদ্যালয় মহাবিদ্যালয় পৰ্যায়ৰ পৰাই আমি নিশ্চিতভাৱে কাম কৰিব লাগিব।